জানুৱাৰী মাহৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ফলদানৰ বিষয়ে মই কৈ যাম। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহত যথেষ্ট যোগাযোগ দেখা পাই আছোঁ। ঠিকাত যথেষ্ট ধন টকা পইচা আহিব, অৰ্থলাভ হ'ব। পিতা আৰু মাতৃৰ বাবে চিন্তা হ'ব, কিন্তু দুৰ্বলতা থাকিব, ৰোগ আহিব পাৰে। তাৰ মাজত আপোনালোকৰ সা সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট সফলতা আছে। বিদ্যাৰ্থীসকলৰ কাৰণে হ'ব, শিক্ষাৰ্থীসকলৰ কাৰণেও হ'ব। আৰু এই মাহটোত যথেষ্ট আপোনালোকৰ কিছু ক্ষেত্ৰত শুভ আৰু অশুভ দুটা মিশ্ৰিত ফল প্ৰদান হ'ব। জানুৱাৰী মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা থাকিব। পূৰ্ণিমা দিনাখন পূৰ্ণিমা নিশি পালন কৰিব। যিসকলৰ চন্দ্ৰ অশুভ বা পাপীড়িত তেওঁলোকৰ নিশি পালন কৰিলে যথেষ্ট শুভ ফল পাব। আৰু অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব। শনিৰ যি চাৰছাতি, সেই চাৰছাতিৰ পৰা আপোনালোকৰ যথেষ্ট দুখৰ পৰা খণ্ডন হ'ব। আৰু এই মাহৰ 22 জানুৱাৰী বৃহস্পতিবাৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী ব্ৰত আছে। এই গণেশ পূজাত আপোনালোকে যদি ৰঙা ফুলৰে গণেশক পূজা অৰ্চনা কৰিব পাৰে, গোটেই বছৰটো আপোনাৰ কাৰণে যথেষ্ট শুভ ফলদায়ক হ'ব, ধন প্ৰাপ্তি হ'ব, ব্যৱসায়ীসকলৰ কাৰণে শুভ হ'ব। তো আপোনালোকে এইবাৰ গণেশক ৰঙা ফুলেৰে পূজা কৰিব। আৰু শিক্ষাৰ্থীসকলে 23 জানুৱাৰী শুকুৰবাৰ শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে। যদি শিক্ষাৰ্থীসকলে হালধীয়া ফুলেৰে যদি সৰস্বতীক পূজা অৰ্চনা কৰে, তেওঁলোকে শিক্ষাত যথেষ্ট উন্নতি সাধন কৰিব পাৰিব। ধন্যবাদ।